নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 19 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অপেক্ষাৰ যেন অৱসান ঘটিছে। 9 মাহৰ অন্তত 286 দিনৰ পাছতেই মহাকাশৰ পৰা নিৰাপদে পৃথিৱী পাইছেহি অৱশেষত সুনিতা উইলিয়ামছে। ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী ব্ৰুচ উইলমৰ 286 দিনৰ অন্তত নিৰাপদে পৃথিৱীলৈ উভতি আহিছে। আজি পুৱা 3:27 তেওঁলোকে ইলন মাস্কৰ স্পেচ এক্স মহাকাশযানত ফ্লৰিডা সাগৰত অৱতৰণ কৰিছে। মহাকাশৰ পৰা পৃথিৱীলৈ সুনিতা নিৰাপদে উভতি অহা বুলি নাচাই ইতিমধ্যে ঘোষণা কৰিছে। স্পেচ এক্সৰ ড্ৰেগন নামৰ মহাকাশযানখনে মঙলবাৰে পুৱা 10:35 বজাত সুনিতাক লৈ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা ৰাওনা হৈছিল। এটা খবৰ এপ্ৰিলৰ ভিতৰতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। এই মন্তব্য ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত তাৰিখক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিহুৰ পাছতেই 2 পৰা 5 এপ্ৰিলৰ ভিতৰতেই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। এটা ব্ৰেকিং নিউজ। বিহুৰ পাছতে 2-5 এপ্ৰিলৰ ভিতৰতেই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত হ'ব বুলি গেৰাণ্টি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত হ'ব বুলি গেৰাণ্টি মুখ্যমন্ত্ৰীগৰাকীৰ। 31 মাৰ্চত ঘোষণা নহয় পঞ্চায়ত নিৰ্বাচনৰ দিন। এইচএছ পৰীক্ষাৰ পাছতে যিকোনো সময়তে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ সন্ধিয়াৰ সভাটোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে PMAY হিতাধিকাৰী নিৰ্বাচিত কৰিবলৈ গাঁৱে গাঁৱে যাব জীৱিকা সখী। নতুন ঘৰৰ বাবে আপুনি কিদৰে আবেদন কৰিব, কিদৰে আপুনি ঘৰ লাভ কৰিব, আপোনাৰ যদি পূৰ্বেও আপোনাৰ তালিকাত নাম নাই, নতুনকৈ কিদৰে তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব তাৰ তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। এটা বিশেষ খবৰ। গাঁৱে গাঁৱে যাব এতিয়া জীৱিকা সখী। নিজৰ ঘৰৰ ফটো মাৰিব, কেঁচা ঘৰ যিখন আছে আপোনাৰ সেইখনৰ ফটো মাৰিব আৰু জীৱিকা সখী ঘৰে ঘৰে যাব। সবিস্তাৰে খবৰ জনোৱাৰ চেষ্টা কৰিছো। চৰকাৰী ঘৰৰ তালিকাত নাম নথকা ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ সুখবৰ। ঘৰে ঘৰে গৈ জিঅ' টেকিং কৰিব চৰকাৰে। ঘৰে ঘৰে গৈ জিঅ' টেকিঙৰ ব্যৱস্থা কৰিব চৰকাৰে। এটা বিশেষ খবৰ। জিঅ' টেকিঙৰ নামত 10 পৰা 15,000কৈ টকা ল'ব নোৱাৰিব দুষ্ট চক্ৰই। নতুনকৈ প্ৰায় 10 পৰা 12 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। নতুনকৈ 10-12 লাখ লোকে পকী ঘৰ লাভ কৰিব। ৰাজ্যৰ গাঁৱে গাঁৱে যাব জীৱিকা সখী বাইদেউ। ঘৰ নথকা দুখীয়া লোকৰ ঘৰলৈ গৈ ফটো উঠাব জীৱিকা সখীয়ে। জীৱিকা সখীয়ে ঘৰৰ ফটো উঠোৱাৰ পাছতে অনুষ্ঠিত কৰা হ'ব গাঁও সভাৰ। আৰু গাঁও সভাত গাঁৱৰ ৰাইজে সিদ্ধান্ত ল'ব প্ৰকৃততে হিতাধিকাৰী কোন। ইয়াৰ পাছত ব্লক পৰ্যায় আৰু জিলা পৰ্যায়তো পৰীক্ষা কৰা হ'ব দুখীয়া পৰিয়ালক। নিজৰ জৰাজীৰ্ণ ঘৰৰ ফটো তুলিও চৰকাৰক দিব পাৰিব বঞ্চিত দুখীয়া পৰিয়ালে। PMAY ঘৰৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালে বিশেষ পৰ্টেলত দিব পাৰিব ঘৰৰ ফটো। আজিৰ দিনটোৰ সভাটোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে গুগল পে আৰু ফোন পে ব্যৱহাৰকাৰী সাৱধান। 1 এপ্ৰিলৰ পৰা বন্ধ হ'ব আপোনাৰ বেংক একাউণ্ট। এটা বিশেষ খবৰ। গুগল পে আৰু ফোন পে যদি আপুনি ব্যৱহাৰ কৰি আছে, আপুনি টকা ট্ৰেনজেকশ্যন কৰি আছে, গুগল পে ফোন পে যদি ব্যৱহাৰ কৰিছে তেন্তে এই খবৰটো আপুনি ভালদৰে শুনক, শ্বেয়াৰ কৰক, কিয়নো আপোনাৰ বাবে আছে এটা জৰুৰী খবৰ। গুগল পে ফোন পে ব্যৱহাৰকাৰীলৈ এটা বিশেষ খবৰ, কিয়নো বন্ধ হৈ যাব আপোনাৰ গুগল পে ফোন পে। ট্ৰেনজেকশ্যন কৰিব নোৱাৰিব, টকা আদান প্ৰদান কৰিব নোৱাৰিব। 1 এপ্ৰিলত বন্ধ হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট। কাৰ বেংক একাউণ্ট বন্ধ কৰা হ'ব বা কোনে কোনে তাৰ পূৰ্বে কি কৰিব লাগিব তথ্য জনোৱাৰ চেষ্টা কৰিছো। কাৰ্যকৰী হ'ব 1 এপ্ৰিলৰ পৰা। গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে। গুগল পে ফোন পে লিংক থকা মোবাইল নম্বৰ বন্ধ হৈ আছে নেকি আপোনাৰ? যদিহে গুগল পে আৰু ফোন পে লিংক থকা মোবাইল নম্বৰ বন্ধ হৈ আছে তেন্তে
আপুনি সাৱধান হওক দীৰ্ঘদিনে বন্ধ হৈ থকা মোবাইল নম্বৰৰ গৰাকীলৈ ডাঙৰ খবৰ ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পোৰেচন বেংকৰ তৰফৰ পৰা জৰুৰী নিৰ্দেশনা দিয়া হৈছে 31 মাৰ্চৰ ভিতৰতে ইউপিআই এপসমূহক দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা মোবাইল নম্বৰ আঁতৰোৱাৰ নিৰ্দেশ কোনো নম্বৰ যদি 90 দিন ধৰি ভয়েস কল এসএমএস বা ডাটাৰ বাবে ব্যৱহাৰ কৰা নহয় তেন্তে নম্বৰ বন্ধ হৈ পৰিব পাৰে ডাঙৰ খবৰ আৰু বন্ধ হৈ পৰা নম্বৰ পুনৰ নতুন ব্যৱহাৰকাৰীক দিয়া হয় এই পৰিস্থিতিত বন্ধ নম্বৰ বেংক বা অন্যান্য বিত্তীয় সেৱাৰ সৈতে লিংক থাকিলেও সমস্যাৰ সৃষ্টি হ'ব বন্ধ বা পুনৰ ব্যৱহৃত মোবাইল নম্বৰে ইউপিআই লেনদেনত সমস্যাৰ সৃষ্টি কৰে যদিহে কোনো অসুবিধা নোহোৱাকৈ গুগল পে ফোন পে ব্যৱহাৰ কৰিব বিচাৰিছে ৰিচাৰ্জ কৰক এতিয়া আপোনাৰ সেই নম্বৰটো ৰেজিষ্টাৰ নম্বৰটো আপুনি ৰিচাৰ্জ কৰক অন্যথা আপুনি বিপদৰ সন্মুখীন হ'ব আন এটা খবৰ হৈছে সুদীৰ্ঘ 9 মাহৰ অন্ততেই পৃথিৱীৰ মাটিত বৰি দিছে সুনিতাই আৰু তাৰ পিছতে সুনিতাৰ পৈতৃক গাঁৱত আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে কেইটামান বিশেষ আলোকচিত্ৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো সুনিতা অহাৰ পিছতেই পুৱাই পৃথিৱীত সুনিতাৰ অৱতৰণৰ পাছতে ভাৰতত আনন্দৰ জোৱাৰ উঠিছে আৰু সুনিতা উইলিয়ামছৰ গুজৰাটৰ পৈতৃক গাঁৱত লোকে লোকাৰণ্য পৰিৱেশ এক প্ৰকাৰৰ লোকে লোকাৰণ্য হৈ পৰিছে আৰু খ ৰাইজ ওলাই আহি আয়োজন কৰিছে বিশাল শোভাযাত্ৰাৰ গাঁৱৰ ৰাইজে এই শোভাযাত্ৰাৰ আয়োজন কৰিছে শোভাযাত্ৰা হাজাৰ হাজাৰ ৰাইজৰ আগতে অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীয়ে নাচি নাচি আনন্দ উৎসাহ কৰিছে নাচি নাচি আনন্দ উল্লাস বিদ্যালয়ৰ খ শিক্ষাৰ্থী গুজৰাটৰ মেহসানাৰ জুলাচান গাঁৱৰ সৈতে সম্পৰ্ক আছে সুনিতাৰ আৰু গুজৰাটৰ সেই বিশেষ গাঁওখনত এতিয়া আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে আন এটা ডাঙৰ খবৰ মোদীৰ শাসনকালত 193 জন নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ এই পৰ্যন্ত মাত্ৰ 2টা গোচৰ নিষ্পত্তি কৰা হৈছে এটা বিশেষ খবৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল বুলি দাবী কৰা নৰেন্দ্ৰ মোদীৰ শাসনকালত দেশৰ 193 জন ৰাজনীতিবিদৰ বিৰুদ্ধে দুৰ্নীতি গোচৰৰ তদন্ত চলাইছিল ইডিয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে 193 গৰাকী ৰাজনীতিবিদৰ ভিতৰত এই পৰ্যন্ত মাত্ৰ 2জন লোকক দোষী সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ইয়াৰ পাছতে বিৰোধী শিবিৰে গোচৰৰ অধিকাংশই ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি দাবী কৰিছে তেওঁলোকে কয় যে অভিযোগৰ কোনো তথ্য বা সাক্ষ্য নাই সেয়েহে তেওঁলোকে আদালতত অভিযোগ প্ৰমাণ কৰিবলৈ সক্ষম হোৱা নাই সিপিএমৰ সাংসদ এ ৰহিমৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাৰ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে যদিও বাকী নেতাসকলৰ বিৰুদ্ধে গোচৰ চলি আছে তেওঁলোকৰ কোনো এজনকো আদালতে দোষমুক্ত কৰা নাই